নিৰ্বাচন বিভিন্ন দল সংগঠনৰ প্ৰচাৰ প্ৰস্তুতি তুংগত তাৰে মাজতে বিভিন্ন জ্যেষ্ঠ নেতাৰ দল ত্যাগ নতুন দলত যোগদান বাদ বিসম্বাদ বিসোদ্গাৰ এইবোৰৰ মাজত নিৰ্বাচনী উত্তেজনা বৃদ্ধি মিয়া অনা অসমীয়া আৰু সাম্প্ৰদায়িক ৰাজনীতি এইবোৰেই হৈছে প্ৰায়বোৰ দলৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ প্ৰথম আহিলা এইবোৰৰ মাজত বিলুপ্ত প্ৰায় সৰ্বসাধাৰণৰ দৈনন্দিন সমস্যাসমূহ সচৰাচৰ স্পষ্টবাদী নিৰ্ভীক আৰু কাকো কেয়াৰ নকৰা জেএনটিয়ে বাৰু অসমৰ নিৰ্বাচন কেন্দ্ৰিক ৰাজনৈতিক আৰু সামাজিক পৰিস্থিতিক কি দৃষ্টিৰে চায় আৰু তেওঁলোকে বৰ্তমানৰ পৰিস্থিতিক কি ধৰণে গ্ৰহণ কৰিছে তাৰে ওপৰত আলোচনা কৰিবলৈ আজিৰ আমাৰ এই মত অভিমত অনুষ্ঠান আজি বাতৰি অসমৰ মঞ্চলৈ আমি মাতি আনিছো তিনিগৰাকীকৈ নতুন প্ৰজন্মৰ প্ৰতিনিধি আমাৰ মাজত আছে মোৰ বাওঁফালে জিতু কলিতা ভাৰতীয় জনতা যুৱ মৰ্চাৰ উত্তৰ কামৰূপ জিলাৰ সভাপতি মোৰ সোঁফালে আছে সাইফুল্লাহ এহছান সাইফুল্লাহ অসম ৰাজ্যিক NSUৰ যুটীয়া সম্পাদক আৰু আমাৰ সৈতে আছে পিণ্টু ডেকা ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি এইসকল নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ পৰা আমি জানিব বিচাৰিম এই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি নিৰ্বাচন কেন্দ্ৰিক পৰিস্থিতিক তেওঁলোকে কি ধৰণে গ্ৰহণ কৰিছে মই পোনপ্ৰথমে যিটো আজিৰ তাৰিখত সাংঘাতিক উত্তেজনাকাৰক প্ৰশ্ন আৰু যিটো প্ৰশ্নই সাধাৰণ মানুহৰ মাজত বিভিন্ন দল সংগঠনৰ প্ৰতি আস্থাত এটি প্ৰশ্ন চিহ্ন উত্থাপন কৰিছে আৰু সেয়া হৈছে জ্যেষ্ঠ নেতাসকলৰ দল ত্যাগ আৰু নতুন দলত যোগদান টিকট নাপালেই দুবাৰ তিনিবাৰৰ বিধানসভাৰ প্ৰতিনিধিগৰাকী দলৰ প্ৰতি বিসম্বাদ বিসোদ্গাৰ এইবোৰ লৈ নতুন প্ৰজন্মই বাৰু কি ভাবে মই পোনপ্ৰথমে যাব বিচাৰিম জিতু কলিতাৰ ওচৰলৈ জিতু কলিতা পোনপ্ৰথমে নমস্কাৰ বাতৰি অসমৰ এই মজিয়ালৈকে আমাক আজি নিমন্ত্ৰণ জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ দৰাচলতে কথাবিলাক তেনেকুৱা নহয় আজি ভাৰতীয় জনতা পাৰ্টি আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰখনে এখন মঞ্চ আমাক দিছে গোটেই অসম জুৰি বা গোটেই দেশ জুৰি য'ত আমি সকলোৱে সমাহিত হৈ একেলগে আমি নিৰ্বাচন খেলিব পাৰোঁ বা দেশ মাতৃক সেৱা কৰিব পাৰোঁ বা অসমখনৰ কথা আমি চিন্তা কৰিব পাৰোঁ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে যে আমাৰ ইয়াতে আমাৰ বিজেপি দলত এতিয়াও আমাৰ খালী আছে ভেকেঞ্চি আছে যোনে ইচ্ছা নকৰে কিয় আমাৰ দলত আহি যুক্ত হ'ব পাৰে কথাটো তেনেকুৱাই যে আমাৰ দলত আহিলে মানুহবিলাকৰ নীতি আদৰ্শৰ প্ৰতি চিন্তাধাৰাবিলাক আমাৰ দেশৰ প্ৰতি দেশপ্ৰেম বা আমাৰ ৰাজ্যখনৰ প্ৰতি ৰাজ্যপ্ৰেম সেয়া আমাৰ মাজত থাকিলে সেয়া আগবাঢ়ি যায় বা আমি দেখিছোঁ ইতিমধ্যে আমাৰ দললৈকে বিভিন্নজন নেতা আহিছে বিভিন্নসকল লোক আহিছে তেখেতসকলে আমাক সমাহিত হৈ দেশ মাতৃৰ সেৱা বা অসম ৰাজ্যখনৰ ক্ষেত্ৰত তেখেতসকলে এনেকৈ জিম যোৱা আমি পৰিলক্ষিত কৰিছোঁ তো সেই পৰিপ্ৰেক্ষিতত আমাৰ যিসকল নেতা আমালৈকে আহিছে যিসকল লোক আহিছে তেখেতসকলক আমি উষ্ম আদৰণি জনাইছোঁ আৰু যাক যেনেকৈ দিয়ক অকল আমি পলিটিকেল এজেণ্ডাৰ ক্ষেত্ৰতে নহওক আমি কিছুমানক যোগ্যতা অনুযায়ী বা তেখেতসকলে যি ধৰণে বিচাৰে আমাৰ ৰাজ্যিকৰ ফালৰ পৰা তেখেতসকলক টিকেট প্ৰদান কৰা হৈছে আৰু কিছু সংখ্যক লোকক আমাৰ দলীয় দায়িত্ব প্ৰদান কৰা হৈছে অকল টিকেট বুলি ক'লে আমাৰ কোৱাত আমাৰ ভুল হ'ব আমি দলীয় দায়িত্ব আমাৰ দলত যেনেকুৱা নীতি আদৰ্শ সেই নীতি আদৰ্শৰ লগত খাপ খুৱাই আমি তেখেতসকলক আমি আদৰণি জনাইছোঁ তাৰ মানে কি আপুনি এইটো ক'ব বিচাৰে নেকি যে 30 বছৰ 35 বছৰ এটি দলৰ সৈতে যুক্ত হৈ থকাৰ পিছত এৰাতিৰ ভিতৰতে দল পৰিৱৰ্তন কৰি সেইটো দলৰ আদৰ্শত এজন মানুহ জিনি যাব পাৰে আমি সেইটোৱে আমাৰ সভাপতি মহোদয়ে সেইটো কথাই কয় যে আমি তেনেকুৱা কথাবিলাক নহয় যে এদিনতে আমি গোটেইখিনি আনিছোঁ আমি ঠিক কৰিছোঁ তো আমি তেখেতসকলক মজিয়াখন দিব লাগিব তো সেই মজিয়াখনে হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ মজিয়া সেয়া অসমতে হওক আমি দেশজুৰিয়ে কওঁ সেই মজিয়াত তেখেতসকলক আমি ইয়াতে আমি তেখেতক আদৰণি জনাই মজিয়াখন দিছোঁ অকল সেই টিকেটটোৰ ক্ষেত্ৰত মই কৈছোঁ পুনৰবাৰ ক'লোঁ যে টিকেটটোৰ ক্ষেত্ৰতেই নহয় আমি সেনেকুৱা আমি বিভিন্নজন মানুহ বিভিন্নজন দলৰ নেতা আমাৰ মাজলৈকে আহিছে তেখেতসকলক বিভিন্ন দলীয় দায়িত্ব প্ৰদান কৰিছোঁ গতিকে আমি তেখেতসকল জিম গৈছে আমাৰ ইয়াত আমাৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হয় আমাৰ আদৰ্শ মানি চলিবলৈ তেখেতসকলে
ভাবিছে কাৰণে আজি ভাৰতীয় জনতা পাৰ্টীত তেখেতসকল লগ হৈছে। গতিকে যেনেকৈ আমাৰ দলে যেনেকৈ চিন্তা কৰে আমি তেনেকৈ তেখেতসকলক আদৰণি জনাই বিভিন্ন ধৰণৰ দায়িত্ব প্ৰদান কৰা হৈছে। তেনেহ'লে এই দলটোত এতিয়া আদৰ্শৰ প্ৰতি আকৃষ্ট হ'বলৈ এইখিনি মানুহৰ প্ৰথম নিৰ্বাচন গ'ল, দ্বিতীয়টো কাৰ্যকাল গ'ল, ইতিমধ্যে 10টা বছৰ পাৰ হ'ল। এইখিনি মানুহৰ এটি দলৰ আদৰ্শ বুজিবলৈ 10 বছৰ লাগি তৃতীয়টো নিৰ্বাচন ঠিক আগতেই দল পৰিৱৰ্তন অকণমান অসামঞ্জস্য থকা যেন লাগে বিষয়টো, গোটেই বিষয়টোৰ যে আদৰ্শগত নে তেওঁলোকে আচলতে দলীয় টিকটৰ বা ক্ষমতাৰ লোক। আপুনি কি কয়? ধন্যবাদ। এই প্ৰশ্নটো আমি চৈফুল্লাহ এহছানলৈকে এইকাৰণেই দি দিছোঁ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা দুগৰাকীকৈ জ্যেষ্ঠ নেতাই পদত্যাগ কৰি বিজেপিত যোগদান কৰিছে। কি কাৰণে প্ৰয়োজন পৰিল, আপুনি কি ভাবে? হয়, মানে প্ৰয়োজনটো আচলতে আমাৰ নহয়, প্ৰয়োজনটো পৰিল বিজেপিৰ। আৰু আজিৰ দিনত যিটো মানে সকলোতকৈ বেছি চলি আছে যে বিজেপি দলটো মানে অসমত আচলতে বিজেপি হৈ থকা নাই, সেইটো মানে পুৰণি কংগ্ৰেছৰ বিজেপি দল হৈ গ'ল। বস্তুটো তেনেকুৱা হ'ল। তো যিসকল মানে পুৰণি কংগ্ৰেছ কৰ্মী আছিল বা মানে কংগ্ৰেছ নেতা আছিল, বিজেপি দলে তেওঁলোকক নি পিনে নতুনকৈ মানে এটা মানে বিজেপি দল গঠন কৰিছে। ঠিক আছে, ত' মই এইটো কথা ক'ব বিচাৰোঁ যে ইয়াৰ ফলত লছ আচলতে আমাৰ নহয়। আমাৰ কি হৈ আছে দলটোত যে নতুন যিবোৰ ফেচ আছে, নতুন যিবোৰ মুখ দলটোত, সেই মুখবোৰ মানে উঠি উঠি আহি আছে। চ' দলটো এটা মানে নিকা হৈ গ'ল। যি আগতে মানে মানুহে কংগ্ৰেছ চৰকাৰটোক বেয়া পাইছিলে এটা সময়ত, এইকাৰণে বেয়া পাইছিল যে বহুত কাৰেপ্ট বুলি মানুহে কৈছিলে, সেই কাৰেপ্ট নেতাবোৰ বিজেপিত গৈ পিনে এটা ৱাশ্বিং মেচিনৰ দৰে গৈ মানে চাফা হৈ পিনে তেওঁলোকে মানে আকৌ মানে ৰাইজক প্ৰতিনিধি কৰিব গৈ আছে। চ' মেইন উদ্দেশ্যটো এইটো হ'ল যে বিজেপি দলত তেওঁলোকে নিজকে ৱাশ্ব কৰিব মানে গৈ আছে। মই সেইটো ক'ব বিচাৰোঁ। যিটো কলিতা আজি 2016 আপুনি কেতিয়া প্ৰথম ভোট দিছে? মই 2018 পৰা দিছে। 2016 চনত প্ৰথম বিজেপি চৰকাৰ আহিলে আৰু বিপুল ভোটত জয়ী হৈ কংগ্ৰেছৰ পিছত 15 বছৰীয়া কংগ্ৰেছৰ শাসনৰ পিছত বিজেপি চৰকাৰখন গঠন হ'ল অসমত। এতিয়া কথাটো হ'ল যিটো কাৰণত কংগ্ৰেছৰ 15 বছৰীয়া শাসনত অতিষ্ঠ হৈ মানুহে বিজেপিক আঁকোৱালি ল'লে, য'ত নেকি তাৰ আগলৈকে অসমত বিজেপিৰ দৰে ৰাষ্ট্ৰীয় দলকে অস্তিত্ব এক প্ৰকাৰ নাছিলেই বুলিব পাৰি। তো তেনে ক্ষেত্ৰত আজিৰ দিনত এই একেটা কংগ্ৰেছ দল ত্যাগী নেতাসকলক যি বিজেপি আঁকোৱালি লৈ আছে, তাৰ দ্বাৰা আচলতে সাধাৰণ ৰাইজৰ আস্থা ভংগ হোৱা নাই নেকি? ইয়াত চাওক এটা কথা, যিমান বিশ্বাসেৰে প্ৰশ্নটো মোৰ কথাটো জানিবলগীয়া এইটোৱে, যিমান বিশ্বাসেৰে ৰাইজে বিজেপিক আঁকোৱালি লৈছিলে, যিমান আস্থা আছিলে যে কংগ্ৰেছক আমি বাদ দিলোঁ, আমি এইবাৰ আমাক বিজেপি চৰকাৰ লাগে, তেওঁলোকে কিছু ভাল কৰিব, সেই আকৌ সেই একেখিনি কংগ্ৰেছৰ নেতাকে সোমোৱাই লৈ পেলাই বিজেপি আচলতে সাধাৰণ মানুহৰ কথা কৈছোঁ, সাধাৰণ ভোটাৰৰ বিশ্বাসৰ লগত খেলা নাই। এইটো আস্থা ভংগ হোৱাৰ কথাটো নাহে। তো যিহেতু আপুনি কৈছে 2016 চনৰ কথাটো, আমি যদি 2016 চনৰ আগৰ অসমখনৰ কথা কওঁ আৰু 2016 চনৰ আমি অসমখনৰ কথা কওঁ, আমি ৰঙিয়াৰ আজি মজিয়াত বহি আছোঁ, আমি তাত আকাশ পাতাল পাৰ্থক্য আছে। এতিয়া আমাৰ জেনেৰেশ্যনটোৱে আমি যিখিনি দেখিছোঁ এতিয়া, আমি চতুৰ্দিশী উন্নয়ন বুলি আমি কওঁ, চাৰিওদিশে আজি উন্নয়ন হৈছে, সেয়াটো কংগ্ৰেছৰ দিনত হোৱা নাছিলে। আমি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমাৰ চিকিৎসা সেৱাৰ পৰা শিক্ষা সেৱাৰ পৰা সকলো দিশতে আজি উন্নয়ন আছে, সেয়া অকল আমাৰ বিজেপি চৰকাৰৰ দিনতে সম্ভৱ হৈছে। আৰু আপুনি যিটো কথা কৈছে যে কংগ্ৰেছৰ কথাটো কৈছে, তো চাওক কংগ্ৰেছৰ আজি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আমাৰ ইয়াতে কিয় আহিব লগা হৈছে, বা আজি বিভিন্নজন কংগ্ৰেছৰ পৰা বিভিন্নজন আজি কিয় আহিব লগা হৈছে? আহিবলগীয়া এটা কাৰণেই হৈছে যে আমাৰ দলটোত, বিজেপিৰ দলটোত, আজি ভাৰতীয় জনতা পাৰ্টীৰ দলটোত এটা সুস্থিৰ বাতাবৰণ, এটা কাম কৰিবৰ কাৰণে সুযোগ পোৱাৰ বাতাবৰণ আজি আমাৰ দলটোত আছে। আমি এইটো মানিবই লাগিব, কাৰণ আপুনি যিটো কথা কৈছে, আপোনাৰ কথাৰে নহ'ব, সেই মানুহখিনি আগতেতো কংগ্ৰেছত আছিলে, আজি বিজেপিৰ দলত আহিছে,
তো আমি আমাৰ দলৰ আদৰ্শ নীতি আদৰ্শৰ প্ৰতি তেখেতসকলে জিন গৈ আমাৰ লগত কাম কৰিব পাৰিছে। তো সেইকাৰণে আজি সমুদায় উন্নয়নটো হৈছে। আজি ৰঙিয়া আছে যে আমি চাওঁ গোটেই বাটপথৰ পৰা আদি কৰি শিক্ষানুষ্ঠান ৰঙিয়া কলেজখনৰ কথা যদি কওঁ, আমি নতুনকৈ নিৰ্মাণ ল কলেজখনৰ কথা যদি কওঁ, আমি আমাৰ ভূমি গাতে লাগি থকা আমি ক্লক টাৱাৰৰ পৰা আৰম্ভ কৰি আজি ক্ৰীড়া ক্ষেত্ৰলৈকে আৰম্ভ কৰি সৰ্বত্র উন্নয়নলৈকে আৰম্ভ কৰি গোটেইখিনি কথা আমি আমাৰ জেনেৰেশ্যনটোৱে দেখাৰ লগতে আমাৰ যে আগৰ জেনেৰেশ্যন আছে সেই সকলো দেখিছে। গতিকে সেয়া আমি কংগ্ৰেছ বা বিজেপি বা অন্য দলৰ লগত আমি নকওঁ যে আমাৰ অমুক দলৰ মানে আমাৰতো কাৰ্যকৰ্তা, আমি সকলোৱে কাৰ্যকৰ্তা, তাৰে পিছতহে আমি উন্নয়ন। আমাৰ কাৰণে সেইকাৰণে আমাৰ দলত কোৱা হয় যে আমাৰ দেশ প্ৰথম, দ্বিতীয় দল আমি, তৃতীয়তে আমি নিজক ভাবোঁ। তো গতিকে আমি আমাৰ দেশক দেশ মাতৃৰ প্ৰতি সেৱা আগবঢ়াব প্ৰত্যেকটো কাৰ্যকৰ্তাৰ যিটো দায়িত্ব, আৰু আমি সেই দায়িত্ব অনুগত কৰি আমি সেই নীতি আদৰ্শৰ প্ৰতি যিনতে আমি কাম কৰোঁ। তাত আমি কেতিয়াও নাভাবোঁ যে এখেত কংগ্ৰেছৰ পৰা আহিছে, এখেত অন্য দলৰ পৰা আহিছে। আমি সকলোৱে বিজেপিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা। চাইফুল্লাহ এহছানক মই সুধিব খুজিছোঁ যে যোৱা 10টা বছৰে কংগ্ৰেছ দলে বিৰোধীৰ আসনত থাকে, হয়, শক্তিশালী বিৰোধী হিচাপেও কংগ্ৰেছে ক'ৰবাত নিজকে প্ৰতিপন্ন কৰিব পৰা নাই যেন লাগিছে। নিৰ্বাচনৰ ঠিক এমাহৰ ভিতৰত 20 দিন 21 দিন পূৰ্বে দলৰ জ্যেষ্ঠ নেতাই দল ত্যাগ কৰি আন দলত যোগদান কৰাৰ আঁৰত সাধাৰণ ৰাইজৰ এনেহেন লাগিছে যে দলপতিগৰাকীৰ অপৰিপক্কতা। এই ক্ষেত্ৰত আপুনি কি ক'ব? হয়, আচলতে এইটো অপৰিপক্কতা নহয়, এইটো হ'ল গৌৰৱ গগৈ ডাঙৰীয়া যি ধৰণে দলটোক অসমত ষ্ট্ৰং কৰিছে, তেওঁ মানে ইয়াতে কোনো লবি কেন্দ্ৰিক কাম কৰিব খোজা নাই। ইয়াতে মানে কেনেকুৱা হয় আজিৰ দিনত দলটো, যে যিসকল মানে এক্সাম্পল যিসকল মানে এতিয়ালৈকে মানে বিজেপি দলত বা অন্য দললৈ গৈছে, তেওঁলোকে ভাবে যে কংগ্ৰেছ দলটোত থাকিম বা নিজৰ মানুহবোৰক টিকেট দিয়াম বা কিবা এটা নেৰেটিভ বা কিবা এটা মানে ছেট কৰিব খুজি তেওঁলোকে। চ' সেই বস্তুটো গৌৰৱ গগৈ ছাৰে হ'ব দিয়া নাই আজিৰ দিনত। তেওঁ বিচাৰিছে যে ৰাইজে যাক ভাল পায়, ৰাইজে যাক আঁকোৱালি ল'ব, সেইজন যোগ্য প্ৰাৰ্থীকে তেওঁ টিকেট দিয়াব। উদাহৰণস্বৰূপে ৰঙিয়া সমষ্টিত আমি মানে চাই ল'লোঁ যে ইয়াতো মানে বহুত মানে টিকেটৰ বাবে মানে প্ৰত্যাশী আছিলে। তাৰে ভিতৰত ৰাইজৰ মাজত যিজনে কাম কৰিছিলে প্ৰাণজিৎ চৌধুৰী ডাঙৰীয়া, তেওঁ টিকেটটো পালে ৰঙিয়া সমষ্টিত। ৰাইজৰ হয়তো মাত মাতি আহিছে, যেতিয়াৰ পৰা তেওঁ সভাপতি মানে পোষ্টটো পাইছে, তাৰে পিছৰ পৰা তেওঁ যি ধৰণে কাম কৰিছে, অনলি ৰঙিয়া বুলি নহয় সমগ্ৰ কামৰূপ জিলাত তেওঁ কাম কৰি গৈছে। আৰু আজিৰ দিনত আমি এইটো ডাঠি ক'ব পাৰোঁ যে কামৰূপ জিলাৰ 6টা সমষ্টিতে কংগ্ৰেছৰ কেণ্ডিডেট জিকিব। তো এই ধৰণৰ নেতৃত্ব লৈ পিনে গৌৰৱ গগৈ ছাৰে আজিৰ দিনত দলটো চলাই আছে। আৰু দলটো এতিয়া আমি ভাবাতকৈ বা সাধাৰণ জনতা যি মানে বা অন্য লোকে যিভাৱে মানে ভাবে, তাতকৈ বহুত বেছি ষ্ট্ৰং গ্ৰাছ লেভেলত তৃণমূল পৰ্যায়ত কৰ্মীসকলে বহুত বেছি পৰিমাণে কাম কৰি আছে আৰু দলটোক এটা সুস্থিৰ পৰ্যায়লৈ লৈ আহিছে। পিণ্টু ডেকা, ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি। পিণ্টু ডেকাৰ পৰা জানিব বিচাৰিম, এই যে মূল এই মুহূৰ্তত যেতিয়া আমাৰ কংগ্ৰেছ দল আৰু আঞ্চলিক দল আৰু অন্যান্য দলসমূহৰ মিত্ৰজোঁট হোৱাৰ পিছত ক'ব গ'লে গোটেইখন অসমতে প্ৰায়বোৰ সমষ্টিত দুগৰাকী মাত্ৰহে প্ৰতিদ্বন্দ্বী থাকিব। নিৰ্বাচনী যুঁজ আচলতে হ'ব যেনেকৈ ৰঙিয়াতে যদি কোনো নিৰ্দলীয় প্ৰাৰ্থী নাথাকে, হয়তো ৰঙিয়াটো মাত্ৰ দুগৰাকী প্ৰাৰ্থীৰ মাজতে প্ৰতিদ্বন্দ্বিতা হ'ব। এতিয়া মই পিণ্টু ডেকাৰ পৰা জানিব বিচাৰিম যে ছাত্ৰ সন্থাই সদায় আৰম্ভণিৰে পৰা আঞ্চলিক স্বাৰ্থক সকলো সময়তে আগত ৰাখিছে। এই দুটাকৈ ৰাষ্ট্ৰীয় দল আৰু তাৰ সৈতে কিছু আঞ্চলিক দলৰ মিত্ৰতা, এইবোৰৰ পিছত এনেহেন লাগে নেকি যে ক'ৰবাত সৰ্বসাধাৰণৰ যিটো জাতি মাটি আৰু ভেটিৰ প্ৰশ্ন আছিলে, ক'ৰবাত সৰ্বসাধাৰণৰ সাধাৰণ দৈনন্দিন সমস্যাবোৰ পিছ পৰি ৰৈ যাব নেকি বাৰু? মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বাতৰি অসমক মই গোটেই টিমটোক আচলতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে অনাগত দিনতো এনেকুৱা ধৰণৰ ৰসাল অনুষ্ঠান যাতে কৰি যায় তাৰ বাবে শুভেচ্ছা জনাইছোঁ। আৰু আপুনি সোধাৰ দৰে প্ৰশ্নটো আমাৰ যি জাতীয়তাবাদৰ কথা কৈছে, আচলতে আপুনি কোৱাৰ দৰে হয়, আমাৰ যি জাতি মাটি ভেটিৰ কথা আছিল,
যি আমাৰ জাতীয়তাবাদৰ কথা আছিল সেইবোৰ আচলতে এতিয়া নাইকিয়া হ'বলৈ ধৰিছে। বিজেপি হওক কংগ্ৰেছ হওক মানুহ একেটাই আছে, মানুহ একেগৰাকী মানুহে সাপে যেনেকৈ মুঠ খলাই সেইদৰে মুঠ খলাই যাই আছে, চৰকাৰ তেওঁলোকে আচলতে চলাই যাই আছে, তাত বাহিৰে বেলেগ একো হোৱা নাই। এতিয়া আমাৰ জাতি মাটিৰ ভেটিৰ কথা যিসকল মানুহে কৈছিল সেইসকল মানুহ এতিয়া নাইয়ে। সেই মানুহখিনি যিসকল মানুহ কংগ্ৰেছত আছিল বা বিজেপিত আছিল সেইসকল মানুহে যি এটা সময়ত চৰকাৰ চলাই আছিল, এতিয়া সেইসকল মানুহে চৰকাৰ চলাই আছে, অনাগত দিনটো সেইসকল মানুহে চৰকাৰ চলাবলৈ যাই আছে। গতিকে এই সময়ত এই প্ৰেক্ষাপটত জাতীয়তাবাদৰ কোনো কথা বা জাতীয়তাবাদৰ কোনো মূল্য থকা বুলি মই ভবাই নাই। আৰু আমাৰ যিসমূহ জাতীয়তাবাদী দল বা যিসমূহ আঞ্চলিকতাবাদী দল আছে সেইসমূহ ইতিমধ্যে নাইকিয়া হোৱাৰ দৰে অৱস্থা। আৰু যিসমূহ নতুন দল ইতিমধ্যে আহি নিজৰ ভেটি স্থাপন কৰিবলৈ যাই আছে বা চেষ্টা চলাই আছে সেইসকলে কাৰণে পাৰ নাই যে আগৰ দিনত যিসমূহ দলে আচলতে বিশ্বাসঘাত বা বিফলতাৰ সন্মুখীন হৈছিল সেইসমূহ কাৰণৰ কাৰণে আজি নতুন দলসমূহে, নতুন জাতীয়তাবাদী দলসমূহে আচলতে মানুহৰ আস্থা লাভ কৰিবলৈ, মানুহৰ বিশ্বাস গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। বিজেপিৰ বাবে মিয়া, কংগ্ৰেছৰ বাবে বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতি আৰু আঞ্চলিক দলসমূহৰ বাবে জাতি মাটি ভেটি অসমৰ খিলঞ্জীয়া লোকৰ অস্তিত্ব, অনা অসমীয়াৰ আগ্ৰাসন, এই তিনিটা নিৰ্বাচনী এজেণ্ডাৰ পাকত অসমৰ সৰ্বসাধাৰণৰ প্ৰকৃত সমস্যাবোৰ আচলতে তল পৰি যোৱা যেন দেখা গৈছে। মই ইয়াকে পিণ্টু ডেকাৰ পৰাই জানিব বিচাৰিম, নতুন প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আপুনি কি ভাবে যে আমাৰ বহুত বেছি হৈ গৈ আছে নেকি যে ধৰ্মীয় মেৰুকৰণ, ধৰ্মীয় বিভাজন, মিয়া যেনেকৈ কোনোবাই যদি কৈছে বিজেপিয়ে সাম্প্ৰদায়িক ৰাজনীতি কৰি আছে, বিজেপিয়ে কৈছে কংগ্ৰেছে আনি অসমত মিয়াক স্থাপিত কৰি মিয়া কংগ্ৰেছৰ ভোট বেংক এইখিনিয়ে কৰি আছে। ক'ৰবাত আমি কিছুমান দলে আকৌ কৈছে যে অনা অসমীয়াৰ আগ্ৰাসন অসমত বাঢ়ি গৈ আছে। এইবোৰৰ মাজত প্ৰকৃত সমস্যাবোৰেই তল পৰি যোৱা যেন দেখা গৈছে। হয়, আচলতে আপুনি কোৱাৰ দৰে আচলতে প্ৰকৃত সমস্যাবোৰ আচলতে উঠি আহিবলৈ পাৰাই নাই। আচলতে আমি সকলোৱে আচলতে যি ধৰ্মীয় ৰাজনীতিৰ হেঁচাত আচলতে আমি সকলোৱে নাইকিয়া হোৱাৰ দৰে হৈ গৈছে। সমস্যাসমূহ শিক্ষাৰ ওপৰত, স্বাস্থ্যৰ ওপৰত, উন্নয়নৰ ওপৰত যিখিনি কাম হ'ব লাগে, যিখিনি মূল ইছ্যু সেইখিনি ইছ্যুৰ ওপৰত আচলতে কথা পাতিব পৰাকৈ আচলতে পৰিৱেশ এতিয়া নোহোৱা হৈ গৈছে। আচলতে বিজেপি আপুনি কোৱাৰ দৰে আচলতে হিন্দুত্ববাদৰ ৰাজনীতি আৰু আপুনি কংগ্ৰেছে আচলতে যি মিয়া ৰাজনীতি এনেকুৱা ধৰণৰ কথাবোৰৰ কাৰণে আচলতে উন্নয়নৰ কথা, শিক্ষাৰ কথা বা যিসমূহ আমাৰ মেইন ইছ্যু যিকোনো আচলতে বিধানসভাত আচলতে উত্থাপন হ'ব লাগে সেইসমূহ আচলতে আহি পৰা নাই। আচলতে আপুনি যদি চাই বা তেতিয়াহ'লে 2014 চনত বিজেপি চৰকাৰ চেণ্ট্ৰেলত আহিছিল, 16 চনত আচলতে অসমত আহিছিল। তাৰে আগত কি আমি আচলতে হিন্দু নাছিলো নেকি? তাৰে আগত কি আমাৰ ঘৰত আচলতে কি লক্ষী পূজা, নাৰায়ণ পূজা হোৱা নাছিল নেকি? আচলতে এই ৰাজনীতিৰ ক্ষেত্ৰতহে হিন্দুত্ববাদ বা আপুনি যি কথাখিনি কৈছে এই শব্দবিলাক আচলতে অকল ৰাজনীতিৰ লগতহে খাপ খায়। আমাৰ দৈনন্দিন জীৱনত আচলতে এইসমূহ বিষয়ৰ আচলতে কোনো ধৰণৰ মূল্য নাই বুলি মই ভাবোঁ। যিটো কলিতা এই সম্পৰ্কে কি ক'ব? কাৰণ প্ৰায় বিজেপিৰ ফালে এই আঙুলিটো থাকে মানুহৰ যে বিজেপি অহাৰ পিছত আচলতে এই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হৈছে। পিণ্টু ডাঙৰীয়া কথাটোক মই নষ্ট কৰিব বিচাৰিছোঁ, কাৰণ এটা কথা চাওক যে আমি উন্নয়ন বা নেৰেটিভ, আজি নেৰেটিভ বিল্ড কৰা হৈছে কিছুমান। আমি নেৰেটিভৰ কথা কিয় কওঁ? পিণ্টু ডাঙৰীয়া যিটো কথা কৈছে যে আপুনিও কৈছে জাতি মাটি ভেটিৰ কথাটো কৈছে। তো আজি আমি ভূমি ৰক্ষাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে আজি যি পদক্ষেপ আমি 1 লাখতকৈ ওপৰত আজিলৈকে ভূমি বেদখল কৰা হ'ল। আমি সেইখিনি মিয়া মানুহ, সেইখিনি আমাৰ খিলঞ্জীয়া মানুহ, তো তেখেতসকলে নিজৰ মাটিখিনি অধিগ্ৰহণ কৰিছে। সেইখিনি মানুহক আমি তাতে ৰাখিব লাগিছিল নেকি? সেয়া আমাৰ জাতিটোৰ কাৰণে মাটি ৰক্ষা হোৱা নাই নেকি? তো আমি কিছুমান নেৰেটিভ আমি সমাজত আমাৰ বিজেপি চৰকাৰখনৰ এগেইনষ্ট আমি প্ৰচাৰ কৰিবলৈ আমি গৈ থকাৰ দৰে হৈছে। আজি আমি শিক্ষাৰ ক্ষেত্ৰতে মই ৰঙিয়াখনৰ কথাই কৈছোঁ। আমাৰ ৰঙিয়া মহাবিদ্যালয়খনৰ আগৰ ৰঙিয়া মহাবিদ্যালয়ৰ এতিয়া ৰঙিয়া মহাবিদ্যালয়খনৰ আকাশ পাতাল ক্ষেত্ৰতে ইয়াত ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰতে বা শিক্ষাৰ ক্ষেত্ৰতে আজি আমাৰ তাত PG বিল্ডিং আৰম্ভ হৈছে, তাত আমাৰ ল কলেজ বনোৱা হৈছে, গোটেইখিনি ক্ষেত্ৰত স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি ক'ব যাওঁ আমাৰ ৰঙিয়া মডেল আমি যিখন হস্পিটেল আছে এতিয়া আমি তাত 33খন তাত বেড আছে য'ত আমি ফ্ৰী ডায়ালিচিছ কৰাব পাৰোঁ।
চ' সেয়া কেতিয়া সম্ভৱ হৈছে? সেয়া আমি কংগ্ৰেছৰ দিনত সম্ভৱ হোৱা নাই। আমি আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত ইয়াৰ ভুল প্ৰচাৰ আমি কৰিব গৈ আছো নেকি? আমি কৰবাত কুৱেশ্যন যুৱ প্ৰজন্মও কেতিয়াবা কৰিব লাগে, কাৰণ এয়া এই নেৰেটিভ বিল্ড আমি কৰিছো যদিও আমি যেতিয়া কৰোঁ তেতিয়া আমাৰ এই ডেভেলপমেণ্ট বিলাক ৰৈ যাব। আমি যদি চাওঁ আজি আমাৰ ৰঙিয়াতে ইণ্টিগ্ৰেটেড আমাৰ সংঘাত আমাৰ ইয়াতে চিডিচি বিল্ডিংটো বনোৱা হৈছে, য'ত এটা বিল্ডিঙৰ ভিতৰত গোটেইখিনি আমি সুবিধা তাত পাম। যিটো কলিতা আমি আছিলো যে ধৰ্মীয় মেৰুকৰণৰ আজি এই মিয়া বিষয়টো যে যিটো আপুনি কৈছে নেৰেটিভ বিল্ড হৈ আছে, নেৰেটিভ বিল্ড হ'বৰ কাৰণে কোনো এটা বেলেগ দলে কৰিব প্ৰয়োজন হোৱা নাই। খুদ মুখ্যমন্ত্ৰীগৰাকীয়ে দলনেতাগৰাকীয়ে আচলতে প্ৰায় বিভিন্ন ঠাইত কৈ আছে যে মিয়াই শেষ কৰি দিলে বা এনেকৈ কৰিব লাগিব, কাম নিদিলে, কাম নাপালে মিয়া ইয়াৰ পৰাই ওলাই যাব, মিয়াৰ কাৰণে এইটো হ'ল, মিয়াৰ কাৰণে সেইটো হ'ল, এনেকুৱা কথাবিলাক যে এইবিলাক অজুহাত হৈ থকা নাইতো। যে যিটো পিণ্টু ডেকাই অকণমান আগতে কৈছে যে 16 চনত বিজেপি অহাৰ আগতেকে আমি হিন্দু নাছিলোঁ নেকি? আমি চাওক এটা কথা, আপুনি যিটো কথা কৈছে মুখ্যমন্ত্ৰী মহোদয় এইটো নেৰেটিভ, আমাৰ এইটো বস্তু কেনেকুৱা, আজি আমি আমাৰ যিখিনি আমাৰ সত্ৰ আদি বেদখল হৈছিলে, আমাৰ যেনেকুৱা আমাৰ নদী কাষৰীয়া অঞ্চলবিলাক আমাৰ বেদখল হৈছিল, সেইবিলাক আমি বেদখল মুক্ত কৰিব নালাগে নেকি? আমি যদি কুৱেশ্যন কৰোঁ, আমি সেইখিনি বেদখল মুক্ত কৰিবই লাগিব। আমাৰ মুখ্যমন্ত্ৰী মহোদয় আজি যিসকলে বেদখল কৰি আছে সেইখিনি মিয়া, তো আমাৰ খিলঞ্জীয়া মানুহে এইটো বেদখল কৰিব যোৱা নাই। তো আজি সেইখিনি আমি বেদখল মুক্ত কৰিব যোৱা কাৰণে আমাৰ বিজেপিলৈকে আমি আঙুলি টোৱাম নেকি যে মিয়াখিনি খেদি দিয়া হৈছে? আমি মিয়া প্ৰেম দেখুৱাইছো নেকি কোনোবাখিনি জেগাত? নহয়, আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে বেদখল মুক্ত কৰিছে আৰু তাত আমি খিলঞ্জীয়া হিচাপে, আমি যুৱ প্ৰজন্ম হিচাপে 100% আমি তাত আমি সমৰ্থন জনাম। আমি এইটো বটদ্ৰৱা থানাৰ কথা আমি ক'বলৈ যদি আজি বটদ্ৰৱা থানালৈকে আপোনালোকে যাওক, আমাৰ ৰিচেণ্টলি বটদ্ৰৱা থানাখন তাত উদ্বোধন কৰা হৈছে। তো সেইটো কি হয়? আজি বেদখল মুক্ত কৰাৰ কাৰণে আমি তাত কৰিব পাৰিছো। তো সেইটো কৰিছো মানে আমি মিয়া প্ৰেম দেখুৱাব লাগিছিল নেকি বাৰু? আচ্ছা, বেদখল মুক্ত কৰা বুলি কৈছে পিণ্টু ডেকা, এই বেদখল মুক্ত যে কৰা হ'ল, এইখিনি মিয়া মানুহ যিখিনি উচ্ছেদ হ'ল, তেওঁলোকক বাৰু সীমা পাৰ কৰি পঠাই দিয়া হৈছে নেকি? আচলতে সেইটোৱে মেইন বিষয়, আচলতে মেইন পইণ্ট হৈছে এইটো যে ক'ব লাগিব, উল্লেখ কৰিব লাগিব, যথেষ্ট কাম হৈছে এইকেইটা দিনত, কাম নোহোৱা বুলি ক'ব নোৱাৰি, একে ভাষাই কাম হৈছে। কিন্তু কথাটো হ'ল যে যোনখিনি মেইন ইছ্যু লৈ পলিটিক্সটো চলি আছে, যে মিয়া হিন্দু এইখিনি কথা, আমি এইটো কোৱা নাই যে কেতিয়াও যে কাম হোৱা নাই, কাম বহুতখিনি হৈছে। আগত আমি দেখা পাইছোঁ বহুতখিনি ডেভেলপমেণ্ট হৈছে, নিজৰ চকুৰ আগত দেখি থকা ৰঙিয়াখন বহুত আমি যি কংক্ৰিটৰ ৰঙিয়া বুলি ক'ব লাগিব, আচলতে সেইখন আচলতে বিল্ড আপ হৈছে ক'ব লাগিব। কিন্তু কথাটো হৈছে কি, যিখিনি মিয়াক লৈ আচলতে ৰাজনীতিখিনি চলি থাকে, সেই মিয়াখিনি উচ্ছেদ ঠিকে হৈছে, সেইখিনি ভাল পাইছোঁ, সমৰ্থন জনাইছোঁ যে উচ্ছেদ হৈছে। মিয়া বুলি কথাটো ক'ব নালাগে আচলতে, যিখিনি হয়, আচলতে শব্দটো মিয়া বুলি হৈছে, আচলতে যিখিনি আমাৰ হ'ব লাগিছিল বিদেশী, যি শব্দটো হ'ব লাগে বিদেশী, আচলতে সেই বিদেশীখিনি যিখিনি উচ্ছেদ হৈছে, আচলতে সেইখিনি ভাল কথা। আচলতে সত্ৰৰ মানুহখিনি হয়, কিন্তু সেই মানুহখিনি গ'ল, সেই মানুহখিনি আছে ক'ত, সেইটো মূল প্ৰশ্ন। যেতিয়ালৈকে সেইখিনি মানুহ সীমা পাৰ হৈ মিয়া যদি বাংলাদেশৰ পৰা অহা বুলি কোৱা হৈছে, সেইখিনি মানুহ যেতিয়ালৈকে তালৈকে গুচি নাযায়, তেতিয়াহ'লেতো আচলতে কথা এইটোৱে হৈ থাকিল। কি কয় আপুনি চেভিলাইজেশ্যন এই ক্ষেত্ৰত? হয়, চাব হা, যে যিদৰে CM কামটো কৰিছে, যে মানে হয় মানে উচ্ছেদ অভিযানটো চলাইছে, সেই উচ্ছেদ অভিযানটো এটা পৰ্যায়লৈকে ঠিকেই আছে, যেতিয়ালৈকে তাত মানে কি মানুহখিনি মানে যিবোৰ আপোনাৰ হেৰি বেদখলকাৰী হওক বা আপোনাৰ যিবোৰে মানে আপোনাৰ ইলিগেল ঠাইত ঘৰ বনাই, মানে আপোনাৰ যিবোৰ আপোনাৰ মানে কৃষিভূমি ঠাইত ঘৰ বনাইছে, সেইবোৰ মানে উচ্ছেদ কৰিছে, সেইখিনিলৈকে ঠিকেই আছে। মেইন প্ৰব্লেমটো এওঁলোকে কোৱাৰ দৰে এটা প্ৰব্লেম হৈ আছে যে যদি তেওঁলোক সঁচাই বিদেশী, তেওঁলোক মানে খেদা কিয় নাই, 1 নম্বৰ মানে পইণ্ট। আৰু 2 নম্বৰ, এই বিদেশীৰ আঁৰত অনলি মানে যিসকল মানে আপোনাৰ মুছলিম বুলি ক'লো মই, মুছলমান লোকে হয়, মানে ইছলাম ধৰ্মী লোকে বেংগলী ভাষা কয়, অনলি সিহঁতকে মানে টাৰ্গেটটো কৰি মিয়া ৰূপ দি পিনে মানে বাকী যিবোৰ ইছ্যু আছে, সেই ইছ্যুবোৰ মানে কিছু পৰ্যায়ে মানে ডাইভাৰ্ট কৰা যেন লাগে আমাৰ। চ' সেইটো হ'ল মেইন পইণ্ট। এই মিয়া আৰু অনাঅসমীয়া দুটা মূল সমস্যাই দেখা দিছে বা দেখুওৱা হৈছে, যিটো আমাৰ চাইফুল্লাহ এহছানে ক'লে যে মিয়া বুলি আচলতে যিখিনি ইছলাম ধৰ্মী মানুহে বাংলা ভাষা কয় তেওঁলোকক ধৰা হৈছে।
এতিয়া আজিলৈকে কেতিয়াবা যদি কথা আহিছে ৭১ৰ আগত, কেতিয়াবালৈকে আহিছে, কেতিয়াবাকো আহিছে ৫১ৰ আগত। এই দুটা কথাৰ ইছ্যু জীয়াই ৰখা হৈছে নেকি বাৰু আচলতে ইছ্যু হিচাপে? যদি উচ্ছেদ, যিসকলক উচ্ছেদ কৰা হ'ল তেওঁলোকক যদি আমি সীমাপাৰ কৰিবই পোৱা নাই, তাৰমানে তেওঁলোক অসমখনৰে কোনো না কোনো ঠাইত সংস্থাপিত হৈছে নে কি কয়? NRCৰ যিখিনি বিদেশী বুলি এইখিনি ওলাল, সেইখিনি কামো আজিলৈকে আচলতে সম্পূৰ্ণ হোৱা নাই। গতিকে উচ্ছেদহে কৰা হ'ল, মানুহখিনিক যেতিয়ালৈকে অসমৰ পৰা ওলাই দিয়া নাযায়, বিতৰণ কৰা নহয়, তেতিয়ালৈকে আচলতে মূল সমস্যাখিনি কিন্তু সমস্যা হৈয়ে থাকি যায়, জীৱিতই থাকি যায়। তেনেহ'লে সমস্যাটো জীয়াই ৰাখি ৰাজনৈতিক মুনাফাৰ আধাৰৰ চেষ্টা নে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, এইবোৰৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাই ৰখাৰ চেষ্টা? আপুনি কওক। ৰাজনৈতিক মুনাফা আমাৰ ভাৰতীয় জনতা পাৰ্টি সেইটো কেতিয়াও নিবিচাৰে। আমি কেতিয়াও নিবিচাৰো যে আমি ৰাজনৈতিক মুনাফা যদি আমি ধৰো। কাৰণ চাওক, যদি ৰাজনৈতিক মুনাফাৰ ক্ষেত্ৰতে আমি যাওঁ, তেতিয়া চতুৰ্দিশৰ যি উন্নয়ন, সেই উন্নয়ন কেতিয়াও সম্ভৱপৰ নাছিলে। আৰু আমাৰ মজিয়াই, আমাৰ নীতি আদৰ্শই কেতিয়াও তাক সমৰ্থন নজনায়। সেইটো প্ৰথম কথা। আৰু দ্বিতীয়তে যিটো কথা কৈছো যে আমি সেই মানুহখিনিক আমি আজি প্ৰশ্ন কৰিব লাগিব যে এই আমি যিখিনি কৈছো বিদেশী বুলি অকমান আগতে আমি শব্দটো কলো, সেই বিদেশীসকলক কোনে সংস্থাপিত কৰিছে? আমি কাৰ ৰাজনৈতিক ভোটৰ স্বাৰ্থত কোনে ৰাজনৈতিক এটা ভোট বেংক বনাবৰ কাৰণে অসমত তেখেতসকলক সংস্থাপিত কৰিছে? আমি ইয়াত চাব লাগিব। আমি এতিয়া বিজেপি চৰকাৰখন আছে কাৰণে আমি বিজেপিক আমি কুৱেশ্যন কৰিব নোৱাৰো। আমি চাব লাগিব যে কোনে আনি তেখেতসকলক বহাইছিলে। তো আজি যিসকলে এই ভূমি অধিগ্ৰহণ কৰিছে, আমি তেওঁলোকক বেদখল মুক্ত কৰিব নালাগে? আমাৰ সত্ৰৰ মাজেদি বেদখল মুক্ত কৰিব নালাগে নেকি? আমাৰ সত্ৰখনক আজি বিপথে পৰিচালনা কৰিব লাগিব নেকি? তো আজি বিজেপিয়ে ভাল কাম কৰিছে, সেই আমি সমৰ্থন কৰিব লাগিব কিছু ক্ষেত্ৰত। তো আমি তেখেতসকলক আমি বিজেপিক কুৱেশ্যন কৰিব লাগে কাৰণে কুৱেশ্যন কৰিম নেকি? তো আমি কেতিয়াও নাভাবোঁ। আমি সেই ভূমি যি আমাৰ বেদখল মুক্ত কৰিছে, যি বিদেশী মুক্ত কৰিছে, আমি তাক সমৰ্থন জনাওঁ আৰু আমি 100% সমৰ্থন জনাই আহিছো। আমি ধৰি ললো আপোনালোক তিনিওগৰাকী কোনো ৰাজনৈতিক দলৰ লগত বা কোনো ৰাজনৈতিক আদৰ্শত বিশ্বাস নাৰাখি মাত্ৰ এগৰাকীকৈ এই প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমাৰ মাজত আছে। সেইটো দৃষ্টিকোণৰ পৰা এই হিন্দুত্ববাদৰ ৰাজনীতি বা অসমত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, আমিতো সেইফালে কোনোদিন দৃষ্টি যোৱাই নাই যে অসমৰ ভিতৰুৱা অঞ্চলবিলাকত কি ধৰণে ধৰ্মান্তকৰণ হৈ আছে, খ্ৰীষ্টিয়ান ধৰ্মান্তকৰণ। সেইটো সমস্যা কোনোদিন সমস্যা হিচাপে দেখাই দিয়া নাই, সাধাৰণ মানুহৰ মাজত সেইটো সমস্যা আহিয়ে পৰা নাই। তেনেহ'লে সেই ধৰ্মান্তকৰণ সেইখিনি কি চাবলগীয়া নাছিল নেকি? যদি ধৰ্মান্তকৰণ হৈছে, যদি ক'ৰবাত হিন্দুত্ববাদ ৰক্ষাৰ কথা হৈছে, তেনেহ'লে কিন্তু খ্ৰীষ্টিয়ান আগ্ৰাসনৰ পৰা অসমখনক ৰক্ষা কৰিবৰ প্ৰয়োজন আছে। ঠায়ে ঠায়ে মই প্ৰশ্নটো ৰাখিব খুজিম আপোনালোক তিনিওলৈকে যে ইয়াত আচলতে আপোনালোক প্ৰত্যেকৰ বন্ধুস্থানীয় আৱেগ আমাৰ আছিলে, কিন্তু ধৰ্মৰ নামত অসমখনত কোনোদিন ইমান এই পৰ্যায়লৈকে হয়তো বিভাজন নাছিল যে আমি হিন্দু, আমি সনাতনী। অসমখনত কোনোদিনেই এনেকুৱা পৰ্যায় চাগে নাছিলে যে অসমৰ মুছলমান মানুহে আজি কয় আমাৰ ভয় লাগে, আমিতো মুছলমান। কোনোবাই এনেকৈ ক'ব যে আমাৰ হিন্দুত্ববাদ সংকটত পৰিছে এই মুছলমানখিনিৰ পৰা, আমি ধৰ্ম ৰক্ষা কৰাৰ প্ৰয়োজন পৰিছে। এই ক্ষেত্ৰত নতুন প্ৰজন্মই কি ভাবে? নতুন প্ৰজন্মৰ দৃষ্টিভংগী কি ইমানেই ঠেক যে অসমখনত বা ভাৰতবৰ্ষত মুছলমান জনসংখ্যা বাঢ়ি যোৱাৰ লগে লগে আমাৰ ধৰ্ম, যদিহে আপুনি নিজৰ ধৰ্মটো ত্যাগ নকৰে তেনেহ'লে ধৰ্মত সংকট আহি পৰিব, এনেকুৱা কিবা কথা হ'ব পাৰে নেকি পিণ্টু ডেকা? হয়, আচলতে এই যি আপুনি কথাখিনি ক'লে ধৰ্মৰ কথাখিনি, যে আমি হিন্দু সংকটত আছোঁ নেকি বা ৰক্ষা কৰিব লাগে নেকি, এই কথাখিনি আচলতে নিউজ চেনেলসমূহত, ছ'চিয়েল মিডিয়াত, এইসমূহ জেগাতহে আচলতে দেখা পোৱা যায়। আপুনি যদি ৰঙিয়াৰ পৰা যদি ওলাই যায়, অকণমান দূৰত যদি যায়, আপুনি যদি, মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰাই আচলতে শিক্ষা লাভ কৰিছোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত যদি বিভিন্ন ধৰ্মৰ ল'ৰা আমি একলগত থাকোঁ, একেলগে পঢ়ো, একেলগে খাওঁ, ইফতাৰী পাৰ্টি কৰে, আমি ইফতাৰী পাৰ্টি কৰোঁ, আমাৰ একেখন হোষ্টেললৈ পূজা পাতো, আমি ইফতাৰ পাতো, আমি বিভিন্ন, হয়, আমাৰ
বিভিন্ন সম্প্ৰদায়ৰ ল'ৰাসকলে আমাৰ সৰস্বতী পূজাত আচলতে সহায় কৰে, আমি একলগত চলো। আচলতে এইসমূহ বিষয় আচলতে অকল পলিটিক্স যেতিয়া আচলতে নিৰ্বাচন আহে এইসমূহ বিষয় আচলতে তেতিয়াহে আহি পৰে, তাৰে আগত কিন্তু আমি এনেকুৱা বস্তু দৈনন্দিন জীৱনত আচলতে এনেকুৱা বস্তু নাই। আচলতে জেনজি বুলি বস্তুটো আচলতে টানি অনা হৈছে যে জেনজি কি ভাবে, জেনজি আচলতে ভয়বিধ হৈছে নেকি যে হিন্দুত্ববাদটো আচলতে কোনোবা গুচি যাব, সেই বিষয়বোৰ আচলতে পলিটিক্স যেতিয়া আহে, আচলতে যেতিয়া নিৰ্বাচন আহি পৰে, নিৰ্বাচন সমূহ হিচাপে তেতিয়াহে আহি পৰে। দৈনন্দিন জীৱনত আচলতে এইসমূহ বিষয়ৰ কোনো মূল্য নাই বুলি মই ভাবোঁ। বুজি পালো এই পৰ্যন্ত আমাৰ আলোচনাৰ পৰা যে নতুন প্ৰজন্মই আচলতে যিটো আমাৰ পিণ্টু ডেকাইও ক'লে, সময়ত আমাৰ দৈনন্দিন জীৱনত আচলতে এনেকুৱা কথাবিলাক নাই, দূৰ দূৰলৈকে নাই। ক'ৰবাত হয়তো এনেকুৱা ৰাজনৈতিক ইছ্যু হৈহে আছে এইবিলাক, আৰু এইবিলাকৰ কাৰণে হয়তো আমাৰ দৈনন্দিন সমস্যাবিলাক, সৰ্বসাধাৰণৰ সমস্যাবিলাক ক'ৰবাত তল পৰি গৈছে। যিয়ে নহওক, মই পিণ্টু ডেকাৰ পৰা জানিব বিচাৰিম, অসমত আঞ্চলিক দল বুলি ক'লে আচলতে আমি অগপকেই বুজো। অগপ দল অসমৰ ৰাইজৰ ইয়াৰ আমঠু আছিলে এসময়ত। 860জন শ্বহীদৰ ত্যাগ আৰু সমগ্ৰ অসমৰ জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সমগ্ৰ অসমবাসীৰ ত্যাগৰ বিনিময়ত সেইখন চৰকাৰ গঠন হৈছিল। মই জাতি, ধৰ্ম, ভাষা উল্লেখ কৰিছোঁ এই কাৰণে, সেই সময়ত মই কোনেও ইয়াত উপস্থিত ক'লেও নামানি যে সেই সময়ত অসমৰ যিসকল বাংলাভাষী বা হিন্দীভাষী মানুহ আছিল, তেওঁলোকেও কিন্তু সমানে সেই আন্দোলনত যোগদান কৰিছিল। তাৰ প্ৰত্যক্ষদৰ্শী আৰু প্ৰত্যক্ষভাৱে জড়িত এগৰাকী মানুহ মই ইয়াত উপস্থিতেই আছোঁ। গতিকে আমি জানো কেনেকৈ প্ৰতিগৰাকী অসমীয়া মানুহ, সঁচা অৰ্থত অসমীয়া মানুহে কেনেকৈ সেই আন্দোলনত জঁপিয়াই পৰিছিল, যাৰ ফলত আহিছিলে অসম গণ পৰিষদ দল। যি নহওক, ৰাইজৰ ত্যাগ আৰু কষ্টৰ বলত জন্ম হোৱা এটি আঞ্চলিক দল, যিটো দল 15টা বছৰৰ শেষত প্ৰায় নিশ্চিহ্ন হোৱাৰ দিশে। 16 চনৰ নিৰ্বাচনত অসম গণ পৰিষদে 14খন আসন পাইছিল। সেই ঠাইত 2021 চনত এই 14খনৰ পৰা নামি আহিলে 9খন আসনলৈকে। এই বছৰ মিত্ৰজোঁটত আছে অসম গণ পৰিষদ। এই বছৰৰ কথা আমি এতিয়াও ক'ব নোৱাৰোঁ। ইতিমধ্যে দুটিকৈ আঞ্চলিক দল আমাৰ মাজত আহি পাইছে, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল। সেই দুটা আঞ্চলিক দলে আকৌ 3টাকৈ আচলতে আঞ্চলিক দল এই মুহূৰ্তত অসমত, আৰু তাৰ দুটি দলে এটি ৰাষ্ট্ৰীয় দল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছত যোগদান কৰিছে, তেওঁলোকৰ লগত মিত্ৰতা কৰিছে, আৰু ইফালে অগপ পূৰ্বৰে পৰাই বিজেপিৰ লগত আছে। যি নহওক, অসমৰ ৰাইজৰ সমস্যাসমূহ বুজি জাতি মাটি ভেটিৰ যি তৃণমূল পৰ্যায়ৰ পৰা যিসমূহ সমস্যা, সেইসমূহ সমস্যা সমাধান কৰিবলৈকে অসমত আঞ্চলিক দল এটিৰ প্ৰয়োজন আছে নেকি বাৰু? প্ৰশ্নটো আচলতে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু মই ভাবোঁ আচলতে বহুতেই বেছি প্ৰয়োজন আছে আঞ্চলিক দলৰ। কাৰণ উদাহৰণস্বৰূপে চাওক, আমাক যেতিয়া অসমক কিবা এটা বস্তুৰ যেতিয়া প্ৰয়োজন হয়, যেতিয়া আমি কাৰোবাৰ আগত আচলতে মাথা পেলাব লগা হয় যে আমাক এইখিনি বস্তু লাগে, আমাক অধিকাৰখিনিৰ কাৰণে আচলতে মাথা পেলাব লগা হয়, সেই ক্ষেত্ৰত আচলতে আমি ভাবোঁ যে আমাৰ যি নেশ্যনেল পাৰ্টিৰ তুলনামূলকভাৱে আমাক যি আমাৰ জাতীয় দল আছে, আমাৰ আঞ্চলিক দল আছে, তাৰে বহুত প্ৰয়োজন। উদাহৰণস্বৰূপে কা আন্দোলনৰ সময়ত চাওক যে আমাৰ ওচৰৰে ৰাজ্য আমাৰ মেঘালয় আৰু লগতে মিজোৰাম, এইসমূহ আচলতে তেখেতসকলে আচলতে হাত সাৰি গৈছে। তেখেতসকলে নিজৰ আচলতে মেৰুদণ্ড পোন কৰি ৰাখিছে যে আমি কোনো কাৰণত মানি নলওঁ। কিন্তু সেই একে সময়তে আমাৰ কিন্তু অসমত কিন্তু পৰিস্থিতিটো অকণমান বেলেগ হৈ থাকিল। গতিকে আমি ভাবোঁ যে আঞ্চলিকতাবাদৰ বা আঞ্চলিক দলৰ খুবেই প্ৰয়োজন, আৰু আঞ্চলিক দলে যাতে এটা সময়ত অসম চলাওক বা অসমৰ ৰাজনীতি ধৰি ৰাখক, সেইটো আমি বিচাৰোঁ। এইখিনি মই ক'ব বিচাৰোঁ এইখিনিতে যে আঞ্চলিকতাবাদী বা আঞ্চলিক দলৰ প্ৰয়োজনীয়তা আছে। আমি আমাৰ প্ৰেক্ষাপটটো কি আছিল?
অসম জাতীয় পৰিষদৰ প্ৰেক্ষাপটটো কি তেখেতসকল আঞ্চলিকতাবাদী দল আজি তেখেতসকলৰ পটভূমি কি হৈছিলে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাক আমি শ্ৰদ্ধা কৰোঁ এতিয়াও শ্ৰদ্ধা কৰোঁ আমি সদৌ অসম ছাত্ৰ সন্থাৰ যি নেতৃত্ব আমি সেয়া এতিয়াও সন্মান কৰোঁ তেখেতসকলৰ বিনিময়তে আজি আমাৰ এনেকুৱা আমি বহুখিনি বস্তু আমি অসমে লাভ কৰিবলৈ সক্ষম হৈছোঁ কিন্তু তাতে এটা প্ৰশ্ন হয় যে সেই অসম আন্দোলনৰ শ্বহীদ যে ৮৬জন শ্বহীদ সেই শ্বহীদৰ বিনিময়ত আজি আমি যদি কওঁ যে আঞ্চলিকতা বা অসম জাতীয় পৰিষদৰ জন্ম হৈছিলে তো তেখেতসকলে আজি কংগ্ৰেছৰ লগত মিত্ৰতা কৰা নাই নেকি তো সেইটো আমি তেখেতসকলক কুৱেশ্যন কৰিব লাগিব আজি তেখেতসকলক প্ৰশ্ন সুধিব লাগিব যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে তেখেতসকলে কিয় কংগ্ৰেছৰ সেই সময়ত কংগ্ৰেছে সেই কংগ্ৰেছৰ দিনতে কংগ্ৰেছৰ দল থকাৰ সময়তে শ্বহীদ হোৱা নাছিল জানো তো আজি তেখেতসকলে মিতিৰালি কৰিছে আজি মিত্ৰতা স্থাপন কৰিছে তো তাত সেনেকুৱা আঞ্চলিকতাবাদী দলৰ আমাৰ প্ৰয়োজন নাই বুলি আমি ভাবোঁ আমি কেতিয়াও সেনেকুৱা আঞ্চলিকতাবাদী দলক আমি সমৰ্থন নজনাওঁ কি ক'ব পিণ্টু ডেকা হয় চাওক ছাত্ৰ সন্থাৰ মজিয়াৰ আছোঁ ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা এটাই বাৰ্তা যে আমি কোনো দল বা কোনো আমি পাৰ্টিক আমি ছাপোৰ্ট নকৰোঁ আমাৰ মুকলি সমৰ্থন কাৰোলৈ নাই ছাত্ৰ সন্থাৰ ভূমিকা এইটোৱেই যে যেতিয়াই যি ভুল দেখিছোঁ ছাত্ৰ সন্থাই জঁপিয়াই পৰিছে সেই ভুলক আঙুলিয়াই দিছোঁ গতিকে আমাৰ আজিও ভূমিকা সেইখিনিয়ে কিন্তু কথাটো হ'ল কি আমাৰ সদায় জাতীয়তাবাদী চিন্তাধাৰা আছে থাকিব আৰু আমি জাতীয়তাবাদী দল বা আঞ্চলিকতাবাদী দলে যাতে চৰকাৰ গঠন কৰে তাক লৈ আমাৰ এটা চিন্তা আছে কিন্তু আমি কাকো মুকলি সমৰ্থন আমি আজিলৈকে কৰা নাই আৰু ভৱিষ্যতেতো কৰিব নোৱাৰিম এটি কথা আছে ওৱান মেন চাৰ্কাছ চিণ্ড্ৰম যে এগৰাকী নেতাই বা এজন মানুহে আচলতে এটি দলৰ সমগ্ৰ কাৰ্য সকলো দিশৰ পৰাই পৰিচালনা কৰে এই ওৱান মেন চাৰ্কাছ চিণ্ড্ৰমটো কেতিয়াবা সাধাৰণ অৰ্থত চাব গ'লে সি কেতিয়াবা প্ৰয়োজন আছে তাৰ কিন্তু এটি দেশ শাসনৰ ক্ষেত্ৰত ৰাজ্য এখন শাসনৰ ক্ষেত্ৰত য'ত নেকি ক্ষমতাৰ বিতৰণৰ কথা হৈ আছে কিন্তু তেনেকুৱা ক্ষেত্ৰত অসমত দেখা গৈছে আচলতে এই ওৱান মেন চাৰ্কাছ চিণ্ড্ৰমটো দুটা মূল দলৰ মাজতেই আছে যেনেকৈ আচলতে দুটা মূল দল বুলিও নকওঁ আমি যদি বিজেপি বুলি কওঁ তেনেহ'লে হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী যদি আমি কংগ্ৰেছ বুলি কওঁ তেনেহ'লে গৌৰৱ গগৈ যদি আমি ৰাইজৰ দল বুলি কওঁ তেনেহ'লে অখিল গগৈ যদি আমি অজাপ বুলি কওঁ তেনেহ'লে লুৰিণজ্যোতি গগৈ এই একেগৰাকী দুটা বিশেষকৈ মূল দুটা দলৰ কথা মই আহিব খুজিছোঁ যে বিজেপি আৰু কংগ্ৰেছ এই দুটা দলৰ একেজন মাত্ৰ মানুহেই আচলতে সৰ্বেসৰ্বা বা এই ওৱান মেন যিটো চাৰ্কাছ হৈ থকা কাৰণে যিমান যিটো দলৰ আভ্যন্তৰীণ বিসম্বাদ যদি কংগ্ৰেছৰ পৰা প্ৰদ্যুৎ বৰদলৈ বিজেপিত জইন কৰিছে ঠিক তেনেকৈ আকৌ বিজেপিৰ পৰা নন্দিতা গাৰ্লচাই কংগ্ৰেছত জইন কৰিছে এইবোৰ যে হৈ আছে এনেকুৱা এইটো এটা ডাঙৰ কাৰণ নেকি বাৰু চাইফুল্লাহ হাছানে ক'ব পাৰে হয় মানে আচলতে যেতিয়া মানে কোনো এটা দল ৰান হয় তো এটা ফেচ বা এজন মানে ফেচ ৰখা হয় ঠিক আছে ইয়াৰ মিনিংটো এইটো নহয় যে মানে অন্য সদস্যসকলক বা অন্য যিকোনো দলীয় কৰ্মীসকলক বা বাকী অন্য নেতাসকলক মানে গুৰুত্ব দিয়া নহয় যিহেতু কংগ্ৰেছ দলক অসম কংগ্ৰেছ দলত বৰ্তমান এজন ফেচ হ'ল গৌৰৱ গগৈ ডাঙৰীয়া তেওঁক মানে এটা মানে ফেচ হিচাপে মানে তেওঁক মানে অসমৰ ৰাইজৰ আগত ৰিপ্ৰেজেণ্ট কৰা গৈছে তো সেই ফেচটো আছে বাট তেওঁৰ লগত আকৌ বাকী যিসকল কৰ্মকৰ্তা আছে বা বাকী যিসকল নেতা আছে সেই সকলোকে সমানভাৱে ৰেচপেক্টটো দিয়া হয় কিন্তু প্ৰায় এইটো অভিযোগ আহে যে এইবাৰো এনেকুৱা কথা উঠিছে যে গৌৰৱ গগৈ অকলে সিদ্ধান্ত লয় তেখেতে অকলে গোটেইখিনি চলাই থকা কাৰণে আচলতে এনেকুৱা হ'ল ইমান জ্যেষ্ঠ নেতাই দল এৰি যাবলগীয়া নহয় তেখেতে কাৰো কথা নুশুনে তেখেতে এৰোগেণ্ট এনেকুৱা অভিযোগবিলাক আহে তেখেতৰ এতিয়া অভিযোগটো বহুত কিছু আহিব দল এটা কোনো এজন মানুহ অকলে কেতিয়াও ৰান কৰিব নোৱাৰে এইটো আমি সকলোৱে জানো কিন্তু দলটো চলাবলৈতো মানে বহুত মানুহৰ প্ৰয়োজন এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মানে মেইন যিটো মটিভ যে দলটোৰ মাজত তেওঁ মানে লবি কৰিব মানে বিচৰা নাই তেওঁ বিচাৰিছে যে মানে সেই কথাষাৰ মই আগতে ওলাইছোঁ তেওঁ মানে এটা বস্তু বিচাৰিছে যে যিয়ে প্ৰকৃতভাৱে ৰাইজৰ মাজত কাম কৰিব তেওঁলোকেহে টিকেট পাব তেওঁলোকেহে মানে কেণ্ডিডেট হ'ব যিসকলে এনেই থাকিব বা সময়ৰ মূৰত আহিব তেওঁলোকে মানে টিকেট নাপায় চ' এইটো হ'ল মেইন হেৰিটো মানে উদ্দেশ্যটো মই মাৰ্জিতু কলিতাক সুধিব খুজিম ৰঙিয়া বিধানসভা সমষ্টিৰ কথা
আপুনি দুবাৰমান উল্লেখ কৰিছে, যদিও মই বিশেষভাৱে ৰঙিয়াখনক আনিব খোজা নাছিলোঁ, যে ৰঙিয়া বিধানসভা সমষ্টিৰ আমাৰ যোৱা 10 বছৰে যিগৰাকী প্ৰতিনিধি তেখেত বিজেপিৰ সভাপতি আছিলে, তেখেতে মন্ত্ৰীও আছিলে, তেখেতে 2টা কাৰ্যকাল ইতিমধ্যে সম্পূৰ্ণ কৰিলে। কি কাম হ'ল কি কাম নহ'ল সেইটোলৈকে আমি নাযাওঁ। মই তাৰ মাজতে মই প্ৰশ্ন এটি উত্থাপন কৰিব বিচাৰিছোঁ যে আমি যোৱা 2 মাহমানৰ পৰাই যেতিয়া নিৰ্বাচন দিন ঘোষণা কৰাৰ ঠিক পূৰ্বৰ পৰাই যে এইবাৰ আন 2টি নাম আহি আছিলে যে তেখেতসকলো বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী। খোদ মুখ্যমন্ত্ৰীয়েও এটি মিটিঙত কোনোবা চেনেলৰ আগত আচলতে বাধ্যতে কৈছে যে ৰঙিয়াৰ কথা তেখেতক সোধা হৈছিলে ৰঙিয়াত কাক প্ৰাৰ্থিত্ব দিয়া হ'ব পাৰে, তেতিয়া তেখেতেও কৈছিলে যে ৰঙিয়াত আচলতে দাবীদাৰ আছে, ৰঙিয়াত প্ৰতিযোগিতা বহুত বেছি, দাবীদাৰ আছে, গতিকে ৰঙিয়াৰ কথা এতিয়াই ক'ব নোৱাৰি। এই ক্ষেত্ৰত সম্পূৰ্ণ এগৰাকী সাধাৰণ ভোটাৰ হিচাপে মতদাতা হিচাপে মোৰ মনত আৰু মোৰ দৰে আন কিছুমানৰো মনত এটি প্ৰশ্ন উঠিছে যে এগৰাকী MLA বৰ্তমান স্থিত হৈ আছে, যিগৰাকী পূৰ্বতে ৰাজ্যিক বিজেপিৰ সভাপতি হৈ আছিল, তেনে ক্ষেত্ৰত আন দলৰে দুগৰাকীকৈ বিভিন্ন পদবীত থকা মানুহ তেখেতসকলে প্ৰাৰ্থিত্ব প্ৰত্যাশা কৰাটো কি বুজায় আচলতে, যে ক'ৰবাত অন্দৰ মহলত সাংগঠনিক মিলা প্ৰীতি সাংগঠনিক বুজাপৰাৰ অভাৱ নেকি? আপুনি কোৱা কথাটো নহয়, এইটোৱে একচুৱেলি আমাৰ যে ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকলে আমি সকলো কাৰ্যকৰ্তাক যে সমানে যে আমাৰ আজি আসনখন দিয়ে বা সমানে যে আজি সকলোকে সমাহিত কৰি লয়, সেইটোৱে তাৰ এটা উদাহৰণ, প্ৰকৃত উদাহৰণ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো কথা কৈছে যে তেখেতক যেতিয়া এইটো আপুনি যিটো কুৱেশ্যন আজি কৰিছে তেখেতকো কৰা হৈছিলে, তেখেতে কৈছে যে আমাৰ দলত এনেকুৱা কোনো ধৰণৰ কথা নাই, আমাৰ বুথ পৰ্যায়ৰ বুথ সভাপতি এগৰাকীৰ পৰা মণ্ডল পৰ্যায় হওক জিলা পৰ্যায় হওক সকলোৰে প্ৰাৰ্থিত্ব প্ৰত্যাশী হোৱাৰ বা নিজক এগৰাকী প্ৰাৰ্থী হিচাপে বিবেচনা কৰা সকলোৰে অধিকাৰ যে সমান আছে। আৰু এতিয়া দলটোৰ এইটোৱে আমাৰ ইয়াতে সুন্দৰতা এইটোৱে যে আজি ৰঙিয়াত আমাৰ ৰঙিয়া বিধানসভা সমষ্টিত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰত আমাৰ ভৱেশ কলিতা ডাঙৰীয়াই আজি আমাৰ টিকেটটো লাভ কৰিছে। তাত আমাৰ দলৰ কোনো ধৰণৰ বিসম্বাদ নাই, কোনো ধৰণৰ ইয়াতে কাৰো মতবিৰোধ নাই। আজি সকলোৱে আমাৰ পদুম ফুলৰ চিহ্নটোত আমি অগপৰে হওক বা আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই হওক সকলোৱে সমস্তৰে আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ হৈ কাম কৰিছো। পদুম ফুলৰ চিহ্নত ভোটটোদি জয়যুক্ত কৰাবৰ কাৰণে আমি তাত কাম কৰিছো। হয়, আজি আমাৰ টিকেট ঘোষণা নোহোৱালৈকে আমাৰ টিকেট প্ৰত্যাশী আছিলে, 2-3 গৰাকী 4 গৰাকী টিকেট প্ৰত্যাশী আছিলে, তাত সকলোৰে সমান অধিকাৰ আছে। কিন্তু আমাৰ দলত যি সিদ্ধান্ত হয়, আমাৰ যি সিদ্ধান্ত হৈছে যে 31 নং ৰঙিয়া বিধানসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেশ কলিতা ডাঙৰীয়াক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে, তাত আজি আমাৰ অগপয় হওক আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাই হওক সমানে হাত উজান দি সমানে একেলগে একে সুৰত সুৰ মিলাই আজি ভৱেশ কলিতা ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাবৰ কাৰণে আজি সকলো ফিল্ডত আজি নামি পৰিছে। সেইটো ইলেকশ্যনৰ টিকটটো ডিক্লেয়াৰ হোৱাৰ পিছত মই আগৰ কথা কৈছো, যেতিয়া MLA গৰাকী থকাৰ পিছত যেতিয়া এনেকে নিজকে প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি প্ৰায় ধৰক 6 মাহ আগৰ পৰাই কৈছো মই বা 3 মাহ আগৰ পৰাই, তো কৰবাত আস্থাহীনতা নুবুজায় নেকি বাৰু? সেইটো আস্থাহীনতা বুলি নকয়, আচলতে সেইটো দলৰ সেইটো এটা আমি দলৰ যি সুপৰিকল্পিত অৱস্থা তাত আজি সকলোৱে আজি তাত মাত মাতিব পাৰে। আজি মই ক'লোৱে ইতিমধ্যে যে বুথ সভাপতি এগৰাকীও যে নিজৰ ইচ্ছা সকলোৰে থাকে নহয়, আজি আপোনাৰো ইচ্ছা থাকিব পাৰে যে আমি কৰবাত গৈ আমি ইলেকশ্যন খেলিব টিকেট প্ৰত্যাশী হ'ব পাৰোঁ, সকলোৰে ইচ্ছা থাকে। তো ঠিক তেনেদৰে আমাৰ যি দলৰ শ্ৰদ্ধাৰ আমাৰ যি কাৰ্যকৰ্তা তেখেতসকলৰ ইচ্ছা অনুযায়ী তেখেতসকলৰ ইচ্ছা প্ৰকাশ কৰিছে যে মই টিকেট বিচাৰিব পাৰোঁ। কিন্তু আমি মন কৰিবলগীয়া কথা এইটোৱে যে বিজেপি দলত আমাৰ টিকেটটো ৰঙিয়া সমষ্টিত ঘোষণা হোৱাৰ পিছত তাত কোনো ধৰণৰ মতবিৰোধ হোৱা নাই। সেইটোৱে একচুৱেলি বিউটি অফ পলিটিক্স, সেইটোৱে আমাৰ বিজেপি দলে বিচাৰো। আমাৰ বিজেপি দলত সেইটো নীতি আদৰ্শ আছে কাৰণে আজি আমি এনেকুৱা ধৰণৰ কাম তাৰমানে টিকটটো ঘোষণা হোৱাৰ পিছত মতবিৰোধ হোৱা নাই বুলি যে আপুনি কৈছে, তাৰমানে তাৰ আগতে আছিল নেকি? নহয়, নাছিলে। আপুনি যিটো কথা কৈছে যে আমাৰ টিকেট প্ৰত্যাশীৰ কথা আপুনি কৈছে, মতবিৰোধৰ কথা নাই। আমি আজি যোনে নিবিচাৰক 2-3 গৰাকী প্ৰাৰ্থীয়ে যিগৰাকী কেণ্ডিডেটে যি বিচাৰিছে তেখেতসকলে সেই পদুম ফুলৰ চিহ্নটোতে ভোট দিবলৈ কৈছিলে। কোনেও কিন্তু এইটো কথা কোৱা নাই যে ভৱেশ কলিতা বেয়া অমুক কামটো কৰিছে বা আমি আহিলে ভৱেশ কলিতাৰ ওপৰত কাম কৰিম, এনেকুৱা ধৰণৰ কথা আপুনি কেতিয়াও শুনিব নাপায়। তো এইটোৱে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ যে পদুম ফুলৰ চিহ্নটোৰ প্ৰতি আমি মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি আমাৰ যি দলৰ ব্যৱস্থাৰ প্ৰতি আমি সকলোৱে প্ৰচাৰ চলাইছিলো আৰু তাত তেনেকুৱা ধৰণৰ প্ৰাৰ্থিত্ব দিছে। অকল ৰঙিয়া সমষ্টি বুলিয়ে নহয়, অন্যান্য সমষ্টিবিলাকতো তেনেকুৱা 2-3 জন আমাৰ প্ৰাৰ্থী আছিল।
আমি প্ৰায় আমাৰ আজিৰ আলোচনাৰ আজিৰ মত অভিমতৰ শেষ পৰ্যায় আহি পাইছোঁ। শেষত মই চাইফুল্লাহ ইহছানৰ পৰা জানিব বিচাৰিম 2026 আপুনি প্ৰথম ভোট কেতিয়া দিছে? মই 2019 19। ঠিক আছে। এইবাৰ আপুনি দ্বিতীয়বাৰৰ কাৰণে বিধানসভাত ভোট প্ৰদান কৰিলে। হয়। মই সমূহীয়াকৈ আপুনি ক'ব পাৰে যে নতুন প্ৰজন্মই কেনেকুৱা এখন অসম বিচাৰে? হয়, নতুন প্ৰজন্ম আচলতে এনেকুৱা নালাগে যে মানে আপোনাৰ ডাঙৰ কংগ্ৰেছৰ মতে মই আকৌ অকণমান শুধৰণি কৰিব খুজিছোঁ মোৰ প্ৰশ্নটো যে কংগ্ৰেছৰ মতে কোনটো ইমান সৰ্বপ্ৰথম যদি কালিলৈকে কংগ্ৰেছে চৰকাৰ গঠন কৰে আপুনি কি ভাবে? আপোনাক এটি সুযোগ দিয়া হ'ল যে আপুনি গৌৰৱ গগৈক গৈ পেলাই ক'ব পাৰে বা আপুনি আপোনাৰ দলপতিক ক'ব পাৰে বা আপুনি দলৰ মজিয়াত ৰাখিব পাৰে যে আমি সৰ্বপ্ৰথম এইটো সমস্যা সমাধান কৰা উচিত, তেতিয়াহে আচলতে অসমখন আকৌ আগবাঢ়ি যাব পাৰিব। হয়, যদি মোৰ যদি তেনেকুৱা যদি কেতিয়াবা সুবিধা হয় বা মই যদি ক'ব পাৰোঁ তেতিয়াহ'লে মই প্ৰথম কথা এইটোৱে ক'ম, বিজেপি গভৰ্ণমেণ্টৰ সময়ত যিটো আজি হিন্দু মুছলিমৰ চিন চলি আছে অসমত, সেই চিনটো বন্ধ হ'ব লাগে। সকলোৱে আকৌ আগৰ দৰে ভাই ভনীৰ দৰে মানে মিলা প্ৰীতিত চলিব লাগে। আৰু তেতিয়া মানে কি হ'ব, আমাৰ যিবোৰ মানে আভ্যন্তৰীণ মানে আমাৰ মানে যিবোৰ প্ৰব্লেম থাকিব বা আমাৰ য'ত আন্তঃগাঁথনি আমাৰ ঠিক হোৱা নাই বা আমাৰ যি প্ৰব্লেম এনি প্ৰব্লেম আমাৰ সেই প্ৰব্লেমবোৰ আমাৰ মানে আগত আহিব। তেতিয়া মানে কি ধৰ্মৰ নামত যিবোৰ খেল চলি আছে সেই খেলবোৰ বন্ধ হ'ব লাগে। আৰু যিবোৰ মেইন ইছ্যু মানে আপোনাৰ শিক্ষা হওক বা আপোনাৰ হওক বা বস্তুৰ দৰদাম হওক, এইবোৰ বস্তু কম হ'ব লাগে, পেট্ৰলৰ দামেই হওক। তো আকৌ মানে যাতে মানে মানুহে নিজৰ মানে যিবোৰ দৈনন্দিন জীৱনত ইউজ কৰিব মানে পাৰে বস্তুবোৰ, যাতে সেইবোৰ মানে সামগ্ৰী যাতে কমত কিনিব পাৰে। তো সেই সকলোবোৰ মানে প্ৰব্লেমবোৰ যাতে মানে চল্ভ হ'ব। চ' আমি মানে সেইটোৰ ওপৰতে মানে ফাৰ্ষ্ট কামটো মানে কৰিম আৰু। পিণ্টু ডেকা, মই আপোনালৈকে শেষৰটো প্ৰশ্ন, বিভিন্ন যিহেতু আপুনি ইতিমধ্যে পিণ্টু ডেকাই কৈছে সদৌ অসম ছাত্ৰ সন্থাই আচলতে কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নহয়। মই আপোনাৰ পৰা জানিব বিচাৰিম যে বিভিন্ন আঁচনি, এই আঁচনিবোৰৰ তাপত ক'ৰবাত আমি এলেহুৱা হ'বলৈ গৈ আছোঁ নেকি? হয়, আচলতে আপোনাৰ প্ৰশ্নটোতে উত্তৰটো আছে এলেহুৱা। উত্তৰটো সেইটোৱে এলেহুৱা। আচলতে মই নকওঁ যে আঁচনিসমূহে সম্পূৰ্ণ নেগেটিভ পইণ্টছে আছে। আঁচনিসমূহ আচলতে যেতিয়া আঁচনিসমূহ দিম বুলি প্ৰথমতে উন্মোচন কৰা হৈছিল, সেই সময়ত আচলতে এনেকুৱা কথা নাছিল যে আঁচনিসমূহ সকলোকে দিয়া হ'ব। সেই সময়ত এনেকুৱা আছিল যে বিকলাংগসকল, যিসকলক প্ৰয়োজন সেইসমূহক দিয়া কথা আছিল বা ছাত্ৰ ছাত্ৰীসকলক। কিন্তু এতিয়া এনেকুৱা কথা আহি পৰে যে সকলোৱে আঁচনি পাব। গতিকে সেই প্ৰেক্ষাপটত আমি ভাবোঁ বিকলাংগ মানুহখিনিয়ে পাই আছে ভাল কথা, কিন্তু যিখিনি মানুহে হাত ভৰিৰে কাম কৰি খাব পাৰে সেইখিনি মানুহে পোৱাৰ লগে লগে তেখেতসকলৰ লক্ষ্য উদ্দেশ্য নোহোৱা হৈ গৈছে। তেখেতসকলে অকল সেই 1250 টকা বা 9000 টকা সেইটোক লৈ ৰখি থকা হৈছে। গতিকে সেই সময়ত কাম কৰা নতুন ইচ্ছা, নতুন আকাংক্ষা নোহোৱা হৈ গৈছে। গতিকে আমি ভাবোঁ কোনোবাখিনিত ডিমেৰিটছো আছে আৰু মেৰিটছো আছে। গতিকে একে সময়তে ক'ব নোৱাৰি, কিন্তু বেছিকৈ ডিমেৰিটছে আছে। আমি আজিৰ নিৰ্বাচনৰ এই প্ৰাক মুহূৰ্তত আমাৰ তিনিগৰাকীকৈ নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ পৰা তেওঁলোকৰ মত অভিমত পালোঁ। শেষত প্ৰত্যেকলৈকে বাতৰি অসমৰ মঞ্চৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। জিতু কলিতা আপোনাক আৰু চাইফুল্লাহ ইহছান আপোনালোকক আগন্তুক নিৰ্বাচনৰ বাবে শুভেচ্ছা জনাইছোঁ। মই ধন্যবাদ জনাইছোঁ ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি পিণ্টু ডেকাক আৰু অন্যায়ৰ বিৰুদ্ধে নিজৰ প্ৰয়োজনৰ বাবে, নিবনুৱা সমস্যা সমাধানৰ বাবে, মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাই যাতে মাত মাতে তাৰ বাবে আমি এই মঞ্চৰ পৰাই আহ্বান জনাম। ধন্যবাদ। চাই থাকিব বাতৰি অসম, চাই থাকিব মত অভিমত।